নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ ইউটিউব চেনেল শ্ৰীমতী ডিবেটৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে মেট্ৰিকৰ ফলাফল পাই গ'লে আৰু অতি সোনকালে আমি আমালোকৰ এইচএছৰ ফলাফল পাম। আজিৰ এই ফলাফল যিসকল আশা কৰা মতে হৈছে সেইসকলক পোনপ্ৰথমে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকলৰ ফলাফল আশা কৰা মতে নহ'ল আজিৰ মোৰ এই ভিডিঅ'টো তেওঁলোকৰ বাবেই। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ মেট্ৰিকৰ ফলাফল আশামতে অহাৰ বাবে আপোনালোকৰ কোনোবাই নিৰাশ হৈছে নেকি? নিৰাশ হোৱাৰ কোনো প্ৰয়োজন নাই। কিয় প্ৰয়োজন নাই তাক মই আপোনালোকৰ ওচৰত এটা উদাহৰণসহ দাঙি ধৰিবলৈ ওলাইছোঁ। আপোনালোকৰ সকলোৱে নিশ্চয় ক্ৰিকেট খেল ভাল পায় নহয়নে? মই আজিৰ উদাহৰণ হিচাপে ক্ৰিকেট খেল এখনকেই লৈছোঁ। আপোনালোকে যদি আমাৰ এই জীৱনটোক এখন ক্ৰিকেট খেলৰ লগত তুলনা কৰি চায় তেন্তে দেখিব সেই ক্ৰিকেট খেল এখনৰ লগত আমাৰ জীৱনৰ ভালেখিনি মিল আছে। আমাৰ এই জীৱনৰূপী ক্ৰিকেট খেলখনত বেটিং কৰি আছে আপুনি আৰু বল কৰি আছে সময়ে, আৰু য'ত কোনো উইকেট নাই, য'ত কোনেও আপোনাক আউট কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি খেলখন এৰি পলাই পত্ৰং নেদে। সময়ে 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 আপোনাক বল কৰিয়েই থাকিব, আৰু এইটো জৰুৰী নহয় যে প্ৰতিটো বলতেই আপুনি ছিক্সাৰ মাৰিব। দুই এটা বল মিছ হৈ যাব পাৰে, সেইটোতো ডাঙৰ কথা নহয়। ঠিক তেনেদৰেই আজিৰ এই মেট্ৰিকৰ ফলাফল হয়তো কাৰোবাৰ আশা কৰা মতে হোৱা নাই, তাতে কি ডাঙৰ কথা হ'ল? মেট্ৰিক ৰূপী বলটোত ছিক্সাৰ মাৰিব নোৱাৰিলে তাৰ পিছৰ বলটোত চেষ্টা কৰক। মেট্ৰিকত নোৱাৰিলে হায়াৰ ছেকেণ্ডেৰীত ছিক্সাৰ মাৰিবলৈ চেষ্টা কৰক। সময়ে আপোনাক বহুত বল সুযোগ দিয়ে থাকিব, সুযোগ ৰূপী বল দিয়েই থাকিব। আপুনি এটাত নোৱাৰিলে পিছৰটো ছিক্সাৰ মাৰিবলৈ চেষ্টা কৰা, তাতো নোৱাৰিলে তাৰ পিছৰটো ছিক্সাৰ মাৰিবলৈ চেষ্টা কৰা, আৰু শেষত দেখিব 5টা বলত ছিক্সাৰ মাৰিব নোৱাৰিলেও 6 নম্বৰ বলটোত কিন্তু আপুনি ছিক্সাৰ মাৰি যাব, আৰু যি ছিক্সাৰে আপোনাৰ বাকী 5টা বলৰ যি ব্যৰ্থতা তাক নাইকিয়া কৰি দিব। গতিকে আপোনালোকে নিৰাশ নহ'ব। আজিৰ এই মেট্ৰিকৰ ফলাফল আশা কৰা মতে নহ'ল, একো নিৰাশ হ'বলগীয়া নাই। পিছত চেষ্টা কৰা জীৱনৰ এই খেলখনত। কিন্তু যদি আজি এই প্ৰথম বলটো মিছ হোৱা দেখি আপোনালোকে হতাশ হয়, নিৰাশ হয়, তেতিয়া আপোনাৰ লাইফ ইয়াতেই স্তম্ভিত হৈ যাব। গতিকে নিৰাশ নহ'ব, আৰু আজিৰ পৰাই আপোনাৰ যি ৰিজাল্ট হৈছে তাতে হেপী থাকা, হেপী হোৱা, আৰু মনত এই আশা লোৱা যে মই ইয়াৰ পিছৰ এক্সামত বা ইয়াৰ পিছৰ যিটো সুযোগ পাম তাতে ভাল ফল কৰি দেখুৱাম। আৰু মনত এইটো বিচাৰ ৰাখিবা, মই ভাল ফল দেখুৱাব পাৰিমেই, মই পাৰিমেই, মই পাৰিমেই, বাছ।